हेलो फ्रेंड আজি ভাবিছো স্কুলতো যোৱা নাই গতিকে ছুটি আছিল ইয়া ৰাতিপুৱা ভাগতে ফল মূল উলিয়াই লৈছো ফলখিনি খাওঁ আৰু এই কোনটো ফলৰ পৰা মইনো কি উপকাৰ পাওঁ সেইখিনিও মানে আপোনালোকক জনাম ইয়া প্ৰথমতে লৈছো ইয়া কল এই কল খালে কলৰ পৰা আমি বহুতখিনি উপকাৰ পাওঁ নহয় জানো আগতে মাহঁতে কয় কল খালে কল খালে হয় গাত বল সেইকাৰণে কৈছে বল হোৱাৰ লগতে কি হয় মানুহৰ খং কমায় আৰু মগজুটো ঠাণ্ডা হৈ থাকে সেইকাৰণে কল মানে ৰাতিপুৱা এটা হলেও কল খাওঁ ইয়া হল খিচমিচ খালে আকৌ কি হয় बोले हार्ट माने सुस्थ হৈ থাকে हार्टर प्रॉब्लम तो खूब माने हार्टत অসুখ নহয় বুলি কয় हार्टर অসুখ আৰু এটো তিয়াই ইয়াৰ পানীটো খালেও হয় বা সুবাই খালেও এটো খালে মানে हार्ट সুস্থ হৈ থাকে এটো আকৌ বাদাম এটো যেটো মানে এলমন্ড বুলি কয় এই বাদামটো খালে কি হয় মানুহৰ बुद्धि विकास হয় বুলি কয় ইয়াৰ ডেলি তিনটা যদি তিয়া আগদিনা পানীত তিয়াই থৈ বাকলিটো গুছাই ডেলি যদি তিনটা আমি খাব পাৰো ইয়াৰ মানে মানুহৰ বুদ্ধি বিকাশ হয় বুলি কয় এটো তিয়হটো খালে কি হয় এই তিয়হে তাৰমানে কি হৈছে তিয়হৰ এনেকুৱা এটা শক্তি আছে পেটত পাথৰ হলেও এই তিয়হে গলাই পেলায় গতিকে তিয়হত প্ৰচুৰ পৰিমাণে পানী থাকে আৰু এই তিয়হ যদি কাটি লৈ পেলাই চকুত ওপৰত এনেকে ৰাখি অলপ দেৰি নিজান মাৰি শুই দিয়া হয় নহয় তেতিয়া কৈছে চকুকিটা বহুত মানে ঠাণ্ডা লাগে তিয়হৰ পৰা আমি যথেষ্ট মানে বেনিফিট পাওঁ এয়া আকৌ তেতেলি আমাৰ তেতেলি মানে কি কৰিছে হেৰি বজাৰৰ পৰা কিনি আনি বটলত ভৰাই থৈছো এই তেতেলিটো কি হয় কেতিয়াবা প্ৰেছাৰ বাঢ়িলে গাটো অকন মানে প্ৰেছাৰ বাঢ়ি গাটো অকন বেয়া যেন লাগিলে এয়াৰ যদি তিয়াই থৈ এগিলাস মানে পানী খোৱা হয় তেতিয়াও প্ৰেছাৰটো হাই প্ৰেছাৰ বহুতখিনি নিয়ন্ত্ৰণত থাকে এয়া হল বেল এই বেল এটা বেলৰ সিজন গতিকে যথেষ্ট বেল পোৱা যায় বহুতৰ বাৰীত বেল গছ আছে এই বেল আনি বেল পকা বেল উলিয়াই খেলে কি হৈছে কোষ্ঠকাঠিন্যতা দূৰ হয় মানে পায়খানাৰ প্ৰবলেমটো নোহোৱা হয় আৰু এই অতি মানে পেটৰ কাৰণে এইহেতু সাংঘাতিক মানে এটা ভাল বস্তু কাৰণ বেল বজাৰত পাইছিলে আমাৰ বাৰু বাৰীত বেলগছ নাই কিন্তু এই বেল বজাৰত পাই পেলাই লৈ আনিছিলে আমি সেইকাৰণে মাজে মধ্যে বেলু আমি খাওঁহি ইয়া হল আপেলে কি হৈছে মানে শক্তি বঢ়ায় আৰু মুখৰ দুৰ্গন্ধ নাইকিয়া কৰে আৰু সুগাৰ পেচেণ্টৰ যাৰ মধুমেহ ৰোগ আছে তেওঁলোকে ডেলি এটা আপেল খালে যথেষ্টখিনি উপকাৰ তেওঁলোকে পায় আমক ফলৰ ৰজা বুলি কোৱা হয় আম ৰেগুলাৰ মানে সিজনৰ বস্তু আৰু এই সিজনটোত যদি আমি আম খাব পাৰো যথেষ্ট পৰিমাণে ইয়াৰ পৰা আমি শক্তি বা উপকাৰ লাভ কৰিব পাৰো এতে বজাৰৰ আম নহয় বাৰীটো দেই বাৰীত আছিল এই বাৰীৰ পৰা আম লৈ আনিলে সেইকাৰণে আপোনালোককো খাবলৈও লৈছো আৰু দেখুৱাইছো তাৰপা হল এটো তৰমুজ এই তৰমুজত কি হৈছে কি থাকে ইয়াত মানে ম্যাগনেসিয়াম তারপরে পটাসিয়াম তারপরে ভিটামিন সি এইবিলাক থাকে ই মানে কি হয় শৰীৰটো সতেজ কৰি ৰাখে ইয়াত যথেষ্ট পৰিমাণৰ পানী আছে আৰু ইউৰিক এসিডটো ই যথেষ্ট মানে ইউৰিক এসিড বহুত এইটো খালে বহুতখিনি ফল মানে পোৱা যায় ইউৰিক এসিড কমি আহে তারপরে ইয়াৰ অকল হেতুৱে নহয় এই গুটি বিলাকো এই যে যেটো গুটি দেখুৱাইছো আপোনাক
এই গুটিটোৱে কি কৰিছে গুটিটো যদি খোৱা হয় ইয়াৰ কি হয় মেদবহলতাটো কমাই দিয়ে ওজন কমে তাৰপৰা ভাগৰ কমায় ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এই গুটিটোৰ পৰা যথেষ্ট মানে তৰমুজৰ গুটিটো আমি আচলতে পেলাই দিব নালাগে তৰমুজৰ গুটিটোৰ পৰা আমি বহুতখিনি উপকাৰ পাব পাৰোঁ তাৰপৰা ইয়াত আছে আৰু কি এইটো এটা ডালিম যিটো বেদনা বুলি কোৱা হয় এইটো খালে কি হয় ইয়াৰ তেজ বাঢ়ে আৰু হাড় মজবুত হয় এই যাৰ হিমোগ্লোবিন কম থাকে তেওঁলোকক যদি ইয়াৰ এগিলাচ মানে জুইচ বনাই খুৱাব পাৰি খুব সোনকালে মানে শৰীৰত তেজৰ হেৰি বঢ়াই দিয়ে গতিকে এইটো এটা হ'ল আমি সাধাৰণতে ডালিম বুলিয়ে কওঁ কিন্তু বজাৰত ইয়াক বেদনা বুলি কয় তাৰ ভিতৰত আকৌ এটা আছে হেৰি কৰদৈ কিন্তু কৰদৈটো খোৱা হয় আগতে মানুহ ঘৰৰ বুঢ়া মানুহবিলাকে কয় কৰদৈ খালে মানে এইটো কিবি অসুখ এটা নহয় বুলি কয় কিন্তু আচলতে কৰদৈটো বেছিকৈ খাব নালাগে এই কৰদৈটোৱে মানে বহুতখিনি মানে অপকাৰো কৰে তাৰোপৰি আছে এটা নেমুটো আমি কম বেছি মানে কম পৰিমাণে ৰেগুলাৰ খাব লাগে ই মানে কি হয় কেঞ্চাৰ বেমাৰৰ প্ৰতিষেধক এতিয়া নেমুটো মানে ইয়াত ভিটামিন চি থাকে গতিকে ই মানে যথেষ্টখিনি শৰীৰত মানে উপকাৰ কৰে সেইকাৰণে আমি নেমুটো ৰেগুলাৰ মই ৰেগুলাৰ খাওঁ মোৰ ভাতৰ লগত নেমু লাগিবই নেমু নহ'লে মই মানে ভাতৰ সোৱাদ নাপাওঁ গতিকে সেইকাৰণে নেমুটো খোৱাটো মানে দৰকাৰ তাৰপৰা ইয়াত আৰু এইখিনিয়ে মোৰ ফল আছিলে গতিকে এইখিনি দেখুৱালোঁ এইটো হ'ল গাজৰ খাব লাগে আমি সকলোৱে জানেই বাৰু কিন্তু মই আজি যিখিনি ফল খাইছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ গতিকে আপোনালোকেনো কেনেকুৱা পালে এই বিষয়ে কমেণ্টত জনাব আৰু অদিতি দেৱী ব্লগটো ছাবস্ক্ৰাইব কৰিব তেতিয়া মোৰো ভাল লাগিব ধন্যবাদ